দক্ষিণ চুবুৰী ভাস্কৰ খুলীয়া ভাৱৰীয়া সোণালী জয়ন্তীৰ প্ৰস্তুতি লোককলা কৃষ্টিৰে ভৰপূৰ চিপাঝাৰৰ এখন গাঁও দক্ষিণ চুবুৰী সাংস্কৃতিক নগৰস্বৰূপ এখন গাঁৱতে 1960 চনত ভূমিষ্ঠ হোৱা ভাস্কৰ খুলীয়া ভাৱৰীয়া দলৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী সমাৰোহ অহা 21, 22 আৰু 23 মাৰ্চত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। জিলাখনৰ পৌৰাণিক দল হিচাপে ভাস্কৰ খুলীয়া ভাৱৰীয়া দলৰ এই সমাৰোহখনিয়ে ইতিহাসৰ স্বাক্ষৰ বহন কৰিব বুলি সংস্কৃতিপ্ৰেমীয়ে আশা প্ৰকাশ কৰিছে। জয়ন্তীৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পৰিৱেশ নিকাকৰণ, বন্তি প্ৰজ্বলন, মংগলাচৰণ, পতাকা উত্তোলন, ভোজনালয়ৰ দ্বাৰ উন্মোচন, গজেন্দ্ৰনাথ চহৰীয়া প্ৰতিচ্ছবিত মাল্যাৰ্পণ, স্মৃতি তোৰণ উন্মোচন, ৰভা মঞ্চ উন্মোচন, আদৰণি তোৰণ উন্মোচন, গছপুলি ৰোপণ, নাগাৰা নাম পৰিৱেশন, নপুৰণি শিল্পীৰ অন্তৰংগ আলাপ, শ্ৰদ্ধাঞ্জলি আৰু প্ৰথম দিনা অনুষ্ঠিত হ'ব দৰঙী কলাকৃষ্টিৰ প্ৰদৰ্শন। দ্বিতীয় দিনা আন কাৰ্যসূচীৰ সৈতে দিনৰ 10 বজাত অনুষ্ঠিত হ'ব প্ৰতিযোগিতামূলক খুলীয়া ভাৱৰীয়া সমাৰোহ আৰু সম্বৰ্ধনা অনুষ্ঠান। দিনৰ 12:30 বজাত এই উপলক্ষে প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থ ভাস্কৰ উন্মোচন কৰিব সংগীত নাটক অকাডেমীৰ উত্তৰ পূব কেন্দ্ৰৰ প্ৰকল্প সঞ্চালক অৰূপ বৰদলৈ। এই সমাৰোহত উত্তৰ পূব সাংস্কৃতিক কেন্দ্ৰ সঞ্চালক তথা সংগীত নাটক অকাডেমীৰ ডক্টৰ প্ৰসন্ন গগৈ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, ভাৰতীয় সাংস্কৃতিক পৰিষদৰ আঞ্চলিক সঞ্চালক এন মুনিন সিং, গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী বিশ্বকুমাৰ দাস, অনুষ্ঠান সমন্বয়ক দেৱাশিষ হালদাৰ সহ কেইবাজনো বিশিষ্ট ব্যক্তি অতিথি হিচাপে উপস্থিত থাকিব। সন্ধিয়া অনুষ্ঠিত হ'ব দ্বিতীয় সাংস্কৃতিক অনুষ্ঠান। অন্তিম দিনা পুৱা 8 বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আৰু এই শোভাযাত্ৰা পদ্মশ্ৰী গুৰু দ্ৰোণ ভূঞাই উদ্বোধন কৰাৰ পিছত দিনৰ 1 বজাত উদযাপন সমিতিৰ সভাপতি চন্দ্ৰকান্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত হ'ব মুকলি সভা। বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে উদ্বোধন কৰিবলগীয়া এই মুকলি সভাত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ দিলীপ শইকীয়া, প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা, প্ৰাক্তন বিধায়কদ্বয় বিনন্দ শইকীয়া আৰু গুৰুজ্যোতি দাস, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস, নিৰ্দিষ্ট বক্তা ডক্টৰ বিজয় কুমাৰ শৰ্মা সহ কেইবাজনো ব্যক্তি অতিথি উপস্থিত থাকিব। সন্ধিয়া 7 বজাত জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাঙৰ গীতেৰে অনুষ্ঠিত হ'ব সাংস্কৃতিক সন্ধিয়া। ৰাইজৰ উপস্থিতি উদযাপন সমিতিয়ে কামনা কৰিছে। নিউজ ডেস্ক AIN লাইভ। চিপাঝাৰ বিধানসভা সমষ্টিৰ এখনি লোক সংস্কৃতিৰে আগবঢ়া আৰু এখন বিশাল গাঁও দক্ষিণ চুবুৰী। আৰু এই দক্ষিণ চুবুৰী গাঁৱত 1960 চনত জন্মগ্ৰহণ কৰা ভাস্কৰ খুলীয়া ভাৱৰীয়াৰ দল। এই ভাস্কৰ খুলীয়া ভাৱৰীয়াৰ দলে ইতিহাস গঢ়ি সোণালী জয়ন্তী বৰ্ষ ভৰি দিছে। আৰু এই সোণালী জয়ন্তী অহা 21, 22, 23 তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপায়ণ কৰিবৰ কাৰণে আগবাঢ়িছে। আমি অকণমান প্ৰস্তুতিৰ বিষয়ে দৰ্শক ৰাইজক জনোৱাৰ পৰা আমি এই পবিত্ৰ ভূমিত উপস্থিত হৈছোঁ। আৰু উদযাপন সমিতিৰ সম্পাদক জগদীশ হাজৰিকা, এই মুহূৰ্তত আমি তেখেতৰ কিছু অনুভৱ এই সোণালী জয়ন্তীৰ বিষয়ে আমি অকণমান ৰাইজক জনাম। আহকচোন, এই জগদীশ হাজৰিকাই আমাৰ AIN লাইভৰ জৰিয়তে ৰাইজক কি বাৰ্তা দিয়ে আমি তেখেতৰ মুখেৰে শুনিম। হয়, নমস্কাৰ। দৰঙী কলাকৃষ্টিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ এই দক্ষিণ চুবুৰী গাঁও। এই দক্ষিণ চুবুৰী গাঁৱত 1960 চনতে প্ৰয়াত গজেন্দ্ৰনাথ চহৰী আৰু তেখেতৰ সহযোগী শিল্পীসকলে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি এটি খুলীয়া ভাৱৰীয়া দলৰ জন্ম দিছিল। আৰু সেই দলটোৰ নাম আছিলে ভাস্কৰ খুলীয়া ভাৱৰীয়া দল। চাওঁতে চাওঁতে এই দলটো ইতিমধ্যে 65 বছৰত ভৰি দিলে। আৰু এই দলটোৰ গৌৰৱোজ্জ্বল যি সোণালী জয়ন্তী বৰ্ষ আচলতে আমি আগতেই পালন কৰিব লাগিছিল, যদিও বিভিন্ন অসুবিধাবশতঃ পৰা নাছিলোঁ। গতিকে পলমকৈ হ'লেও অহা 21, 22 আৰু 23 মাৰ্চৰ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে আমি এই
গৌৰৱোজ্জ্বল সোণালী জয়ন্তী আজি বৰ্ষ পালন কৰাৰ এটা প্ৰস্তুতি আমি চলাই আছোঁ আৰু ইয়াৰ পূৰ্ণগতিত আমাৰ প্ৰস্তুতি চলি আছে। ইতিমধ্যে তাৰ যাৱতীয় যিখিনি প্ৰস্তুতি আমাৰ এই প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু ইয়াৰ যি মুখ্য কাৰ্যসূচী 3 দিনৰ এই কাৰ্যসূচী অনুসৰি আমাৰ গতানুগতিক যিবিলাক কাৰ্যসূচী থাকিব 3 দিনৰ তাত বাহিৰেও আমি প্ৰথম দিনাখন অৰ্থাৎ 21 মাৰ্চৰ তাৰিখে আমি ৰাতিপুৱা 10 বজাৰ পৰা পুৰণি শিল্পী সতীৰ্থ সন্মিলন আৰু এটি অন্তৰাংগ আলাপৰ আমি আয়োজন কৰিছোঁ। সন্ধিয়া 6 বজাৰ পৰা আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আৰু লগতে দৰঙৰ যিখিনি লোককলাৰ কৃষ্টি আছে সেই কলা কৃষ্টিখিনি প্ৰদৰ্শনৰ আমি ব্যৱস্থা কৰিছোঁ। ঠিক সেইধৰণে 22 তাৰিখে আমি ৰাতিপুৱা 10 বজাৰ পৰা আমি এখনি প্ৰতিযোগিতামূলক খুলীয়া ভাৱৰীয়া সমাৰোহৰ আমি আয়োজন কৰিছোঁ আৰু এই সমাৰোহলৈ আমি অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ যিবিলাক বিভাগ আছে সেই আটাইখিনি বিভাগৰে আমি যিবিলাক মুখ্য বিষয়ববী আছে তেখেতসকলক আমি আমন্ত্ৰণ জনাইছোঁ আৰু সেই অনুষ্ঠানত আমাৰ যিবিলাক জ্যেষ্ঠ শিল্পী আছে সেই জ্যেষ্ঠ শিল্পীক আমি সম্বৰ্ধনা জনাম আৰু লগতে আমাৰ যিখন মুখ্য স্মৰণিকা ভাস্কৰ সেই ভাস্কৰ নামৰ আমাৰ যিখন স্মৃতিগ্ৰন্থ সেইখন আমি প্ৰকাশ কৰিম আৰু 22 তাৰিখৰ সন্ধিয়া যি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান হ'ব সেই সাংস্কৃতিক সন্ধিয়াত আমি জনপ্ৰিয় কণ্ঠশিল্পী বীণা পাঠক আৰু সকলোৰে পৰিচিত আন এগৰাকী বিশিষ্ট ভায়লিন বাদক মনোজ বৰুৱাকো আমি আমন্ত্ৰণ জনাইছোঁ। ঠিক সেইদৰে তৃতীয় দিনাখনে আমি ৰাতিপুৱা 8 বজাৰ পৰা আমাৰ যি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা আমি অনুষ্ঠিত কৰিম। আবেলি 1 বজাৰ পৰা মুকলি সভা। এই মুকলি সভাত ইতিমধ্যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, অসম বিধানসভাৰ অধ্যক্ষ সন্মানীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, আমাৰ দৰং ওদালগুৰিৰ সন্মানীয় সাংসদ মহোদয় দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ চিপাঝাৰ সমষ্টিৰ বিধায়ক মহোদয়ৰ লগত আছে আৰু লগতে আমাৰ এনেকুৱাকৈ বিভিন্ন আমি অতিথিক আমাৰ এই অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু 23 তাৰিখৰ যিখন আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব তাত আমাৰ মুখ্য আকৰ্ষণ হ'ব অসমৰ জনপ্ৰিয় গায়ক আমাৰ বিপিন চাওডাং। আচলতে আমাৰ এই অনুষ্ঠানটো পাতাৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ 3টা। 1 নম্বৰ হৈছে দৰঙী যিখিনি লোককলাৰ কৃষ্টি আছে তাৰ প্ৰচাৰ আৰু প্ৰসাৰ হ'ব লাগে। 2 নম্বৰ ইয়াৰ সংৰক্ষণ হ'ব লাগে। 3 নম্বৰ উঠি অহা প্ৰজন্মই এই দৰঙী লোককলা কৃষ্টি তাক চৰ্চা কৰি পেলাই আমাৰ দৰঙী লোককলা কৃষ্টিক যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে তাৰ ওপৰত কাম কৰিব লাগে। আমাৰ প্ৰধান উদ্দেশ্য এইখিনিয়ে। ধন্যবাদ। হয়, নমস্কাৰ। মই প্ৰথমতে AIN লাইভৰ সকলো সদস্যকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অহা 21, 22 আৰু 23 মাৰ্চ 2025 তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছে আমাৰ দৰঙৰ ঐতিহ্যমণ্ডিত লোককলা কৃষ্টি খুলীয়া ভাৱৰীয়াৰ অন্যতম দল এটি ভাস্কৰ খুলীয়া ভাৱৰীয়া দল দক্ষিণ চুবুৰীৰ সোণালী জয়ন্তী। আচলতে আমি এতিয়া 65 বছৰ অতিক্ৰম কৰিছোঁ যদিও আমাৰ হীৰক জয়ন্তী পাতিবলগীয়া হৈছিল যদিও আমি বিভিন্ন কাৰিকৰী অসুবিধা বশতঃ আমি সময়ত সোণালী জয়ন্তী পাতিব পৰা নাছিলোঁ। বিভিন্ন অসুবিধা আছিলে। সেয়ে আমি 65 বছৰ অতিক্ৰম কৰাৰ পিছতো আমি এতিয়া বৰ আড়ম্বৰপূৰ্ণভাৱে আমি অনুষ্ঠানটো কৰিব খুজিছোঁ আৰু এই অনুষ্ঠানত ইতিমধ্যে আমাৰ সম্পাদক মহোদয়ে বিস্তৃত কাৰ্যসূচী আছে বুলি সকলোকে অনুৰোধ জনাইছে কৈছে। গতিকে মই সকলোটো দৰং জিলাৰ সকলোখিনি ৰাইজক স্বতঃস্ফূৰ্তভাৱে আহি আমাৰ অনুষ্ঠান উপভোগ কৰিবলৈ তথা আমাক এটা আশীৰ্বাদ দিব বুলি পেলাই আমি সকলোকে সেৱা ধৰি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।